ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। সোমবাৰে ছয়গাঁও ৰাস ক্ষেত্ৰত ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অম্বিকা প্ৰসাদ দেৱ শৰ্মাই ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰে। অহা 15 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈ 15 দিনীয়া কাৰ্যসূচীৰে ছয়গাঁৱত ৰাস ক্ষেত্ৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। লাইখুটা স্থাপনৰ পিছতে ৰাস মহোৎসৱ সমিতিৰ বিষয়ববীয়াসকলে প্ৰথম বৰঙণি সংগ্ৰহৰ বাবে ছয়গাঁও চৌধুৰীপাৰাৰ ব্যৱসায়ী বিশ্বজিৎ দাসৰ বাসগৃহত উপস্থিত হয়। দাসৰ অনুপস্থিতিত তেওঁৰ মাতৃ জয়া দাসে ৰাস মহোৎসৱ সমিতিক এই বছৰৰ প্ৰথম বৰঙণি প্ৰদান কৰি আগন্তুক 2 বছৰলৈ ৰাস মহোৎসৱক প্ৰথম বৰঙণি প্ৰদান কৰিব বুলি ঘোষণা কৰে। সাধাৰণ সম্পাদক ঘনশ্যাম কলিতাই আঁত ধৰা এই অনুষ্ঠানত ৰাস মহোৎসৱ সমিতিৰ সভাপতি ডক্টৰ কমলাকান্ত কলিতাৰ লগতে বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ এইবাৰ 67 সংখ্যক মহোৎসৱ আৰু আজি আমি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপনেৰে এই ৰাস মহোৎসৱৰ আৰম্ভণি কৰা হৈছে। আমি আশা কৰোঁ যে ছয়গাঁওবাসী ৰাইজৰ সহযোগিতা আৰু ৰাস কমিটিৰ প্ৰতিগৰাকী বিষয়ববীয়াৰ নিস্বাৰ্থ সহযোগিতাই ছয়গাঁও সাৰ্বজনীন ৰাস মহোৎসৱক এক মাত্ৰা দিবৰ কাৰণে সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আমাৰ সকলো ধৰ্মপ্ৰাণ ৰাইজৰ এই উৎসৱত বা এই কাৰ্যসূচীত সহযোগিতা আমি কামনা কৰিছোঁ। আমি আজি ছয়গাঁও চম্পকনগৰ ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰিলোঁ আৰু লাইখুটাটো যেনেকুৱাকৈ দৃঢ় হৈ থাকিব ঠিক আমিও আমাৰ সমাজৰ মানুহখিনি যাতে দৃঢ় হৈ ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় আৰু যাতে কেতিয়াও বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় সেইটোৱে আমাৰ কামনা। আজি আমি দেখিছোঁ যে আজি কিছু বছৰৰ পৰা মানুহৰ ধৰ্মৰ প্ৰতি খুব ধাউতি হৈছে, কিন্তু ইয়াৰ পৰা ওলাই গৈ বাহিৰত আমি বহু বেবিচাৰী কাম দেখিবলৈ পাওঁ আৰু এইটো যদি বন্ধ নহয় তেতিয়াহ'লে আমাৰ উঠি অহা চামে নিশ্চয় বিপদত পৰিব। গতিকে মই আশা কৰিছোঁ এই ৰাস মহোৎসৱ আমাৰ নিৰ্বাচিত যিখন সমিতি এইখনে যাতে সুপৰিচালনাৰে সুপৰিকল্পনাৰে যাতে আমাৰ অন্ততঃ অসমত জিলিকাই উঠাব পাৰে এইটোৱে মোৰ কামনা। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাজটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।